এয়া আমাৰ বাসনা চৌধুৰী বাইদেউ, আমাৰ মাননীয় মঞ্চত উপবিষ্ট আমাৰ জিলা বিজেপিৰ সভাপতি ডাঙৰীয়া, উজ্জ্বল কান্তি ডাঙৰীয়া, প্ৰদীপ ঘোষ ডাঙৰীয়া, উপস্থিত থকা আমাৰ ৰঞ্জনা বাইদেউ, বৰদা বাইদেউ, বিনু বাইদেউ, চেত্ৰী ডাঙৰীয়া আৰু সন্মুখত থকা মোৰ চৰাৰ ৰাইজ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে যে ইমান দেৰিলৈকে এই নিৰ্বাচনী ভাষণ শুনি আছে, ক'বলৈ গ'লে আপোনালোকে ধৈৰ্যৰে পৰীক্ষা কৰি আছে নিশ্চয়। বহুত বহুত ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ সেৱা যাচিছোঁ। মই ভাষণ বেছি নিদিওঁ, মই আৰু ভাষণ দিয়াৰ সময় নাই আছে আৰু 4খনমান মোৰ সভা আছে। সভা কৰি কৰি আহিলোঁ, মাতটো ফাটিছে। অলপ আগতে আমাৰ উজ্জ্বল কান্তি ডাঙৰীয়াই সকলো আমাৰ আঁচনিবিলাকৰ কথা, উন্নয়নৰ কথা ক'লে, আমাৰ সকলোখিনি বিৱৰি ক'লে। মই এটাই ৰাইজক অনুৰোধ জনাম, মই NDA প্ৰাৰ্থী হিচাপে ৰাইজক অনুৰোধ জনাম, আপোনালোক সকলোৱে যাতে হাতীৰ প্ৰতীকত ভোট দি জয়যুক্ত কৰে, তাকে আশা ৰাখিছোঁ। আৰু অহা দিনত সকলো ৰাইজে যাতে ভোটৰ দিনাখন সোনকালে গৈ ভোট প্ৰদান কৰে, সেইটো আশা ৰাখিছোঁ। আৰু মই যিহেতু NDA প্ৰাৰ্থী, দিল্লী আৰু দিছপুৰ দুয়োখন চৰকাৰৰ লগত একেলগে থাকিব লাগিব, কাম কৰিব লাগিব। ইতিমধ্যে আছোঁৱে, এবছৰ আৰু 3টামান মাহ মই বিধায়ক হিচাপে পাৰ কৰিলোঁ। নাজানো কিমানখিনি কাম কৰিব পাৰিছোঁ, কিন্তু ৰাইজে মোক এই প্ৰয়োজনীয়তা কৰিবলৈ আগবাঢ়ি দিছে। মই তেখেতসকলক এই চেগতে বহুত বহুত ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি উন্নয়ন কৰিবলৈ হ'লে আমি দিছপুৰৰ চৰকাৰৰ লগত থাকিব লাগিব। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ লাগিব। গতিকে অহা দিনত আমি বঙাইগাঁওখন আৰু অধিক উন্নত পৰ্যায়লৈ লৈ যাব লাগিব। যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ভাবিছে ভাৰতৰ 5খন ৰাজ্য আটক ধুনীয়াকৈ সজাব, তাৰে ভিতৰত আমাৰ অসমখনো আছে। আৰু সেই অসমখন আমি থাকিবলৈ হ'লে আমি ভালকৈ কাম কৰিব লাগিব। আমি যেন সফল বিধায়ক এজন হ'ব পাৰোঁ, হৈ ৰাইজৰ সমস্যাৰ সৈতে মুখামুখি হৈ ৰাইজৰ সমস্যাবোৰ গৈ অৱগত কৰিব পাৰোঁ, আৰু যেন সদায় ৰাইজৰ লগত থাকিব পাৰোঁ, তাকে মই আশা কৰিম। ৰাইজৰ ওচৰত আকৌ এবাৰ মোৰ ফালৰ পৰা সেৱা জনাই মোৰ চমু ভাষণ সামৰিছোঁ। নমস্কাৰ, জয় আইখন, জয় হিন্দ। কিছুদিন পূৰ্বে আমাৰ ADRE পৰীক্ষাৰ জৰিয়তে যি চৰকাৰী চাকৰি দিলে 3য় বৰ্গ 4ৰ্থ বৰ্গৰ, মই তেনেকুৱা ধৰণৰ বহুতকেইটা পৰিয়ালৰ লগত মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছিলোঁ। এনেকুৱা ধৰণৰ কিছুমান পৰিয়াল পাইছে, যিটো পৰিয়ালত আপোনালোকে গৈ যদি সাক্ষাৎ কৰিলেতো আপোনালোকৰো চকু পানী ওলালে। বাপেক মাক একেবাৰে সজা। মই জাষ্ট এটা উদাহৰণে দিছোঁ। বহুত ল'ৰা ছোৱালী পাইছে, মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী বহুত পাইছে। মই বঙাইগাঁৱতো বহুতকেইটা পৰিয়ালৰ লগত তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী মই সাক্ষাৎ কৰিছোঁ। এগৰাকী ল'ৰা ছোৱালী আজি ঘৰত থাকি পঢ়া শুনা কৰা ল'ৰা, বাপেক মাক একেবাৰে সজা, নাজানেই ল'ৰাই যে চাকৰি, তেনেকুৱা ধৰণৰ পৰিয়াল। ল'ৰাই কি চাকৰি পাইছে গমেই নাপায়। আমি যে সুধিলোঁ যে কি পাইছে, বোলে কিবা এটা পাইছে। মানুহবিলাকে আহি দেখা কৰি আছে, মিঠাই লৈ আহে, কিবা লৈ আহে। আৰু তাৰ কাৰণে কি চিন্তা কৰা হৈছে যে আমাৰ প্ৰতিখন জিলাত 100খনকৈ মেডিকেল কলেজ স্থাপন কৰা হ'ব। আৰু তাৰ কাৰণে আমাৰ আমাৰ যে এই যে ল'ৰা ছোৱালী পৰিয়ালবিলাকে, গৰীব দুখীয়া পৰিয়ালে যে এটা সময়ত ডক্টৰ হোৱাৰ কথা চিন্তা কৰিও যে আধাতে শিক্ষা কৰিব লগা হৈছিল, সমাপ্ত কৰিব লগা হৈছিল, তেনেকুৱা ধৰণৰ পৰিয়ালৰ ল'ৰা ছোৱালী আজি বঙাইগাঁৱত থাকিলে ইঞ্জিনিয়াৰ হ'ব পাৰিব, বঙাইগাঁৱত থাকিলে তেখেত ডক্টৰ হ'ব পাৰিব। আমাৰ দৰে গৰীব দুখীয়া পৰিয়ালে এতিয়া বাহিৰত চিকিৎসা কৰিবলগীয়া যাবলগীয়া নহয়। বোলে ভাৰত মাতা কি জয় অসম। ধন্যবাদ। ৰাইজৰ যথেষ্ট সহায় দেখা পাইছোঁ। ৰাইজ এনেকৈ ওলাই অহাটোৱে মানে আহিছে যে সেইটোৱে আশাৰ বতৰ। ৰাইজ যিহেতু ওলাই আহিছে, ভাল লাগিছে। প্ৰত্যেকজন ব্যক্তিৰ আমাৰ প্ৰতি কথা বতৰাত গম পাইছোঁ আমাৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আছে। এতিয়ালৈকে 9খন হ'ল আৰু 4খন আছে। মই এই সময়ত মানে কিমান ভোট পাম সেইটো ক'ব নোৱাৰিম দেই। মানে ভোট পাম বুলি ভাবিছোঁ, আৰু মানে কিমান সংখ্যক কিমান পাৰ্চেণ্টেজ সেইটো সময়ত কোৱা হ'ব। আৰু এতিয়া ক'ব নোৱাৰোঁ। নিশ্চয় জিকা হ'ব আৰু সেয়াই, ৰাইজৰ আশীৰ্বাদ পালে।